অসমৰ যিখিনি খিলঞ্জীয়া বুলি আমি দাবী কৰি আছোঁ খাতিপুৱা মানুহৰ ওপৰত তীব্ৰভাৱে আক্ৰমণ ঘোষণা কৰি আহিছে। এয়া অতি দুখজনক ঘটনা। যিটো সময়ত অসমত এখন জাতীয়তাবাদী চৰকাৰ থকা বুলি তেওঁলোকে ৰাস্তাই ঘাটে পথে সময়ে সভাই সমিতিয়ে তেওঁলোকে চিঞৰি থাকে যে আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি জাতীয়তাবাদী চৰকাৰ। কিন্তু জাতীয়তাবাদী চৰকাৰ এখন থকাৰ পিছতো খিলঞ্জীয়াৰ চৰকাৰ বুলি তেওঁলোকে দাবী কৰি থকাৰ পিছতো কেনেকৈ খিলঞ্জীয়া মানুহৰ ওপৰত বহিৰাগত এচাম বলিয়া গোষ্ঠীয়ে কিয় আক্ৰমণৰ ৰচনা কৰি আহিছে। আজি আপোনালোকে নিশ্চয় গম পাইছে যে সৌদিনা বেলতলাত অজয় সিং নামৰ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে ৩জনকৈ আমাৰ সদস্যক প্ৰহাৰ কৰাই নহয়, বাকী আন যিজন অজয় খান বুলি এজন যুৱক, তেওঁ কুঁহিয়াৰৰ ৰসৰ ব্যৱসায় কৰি আহিছিল অজয় সিঙৰ দুৱাৰ মুখত। কিন্তু অজয় সিং নামৰ বহিৰাগত ব্যৱসায়ীজনে বাৰে বাৰে আমাৰ যিজন অসমীয়া খিলঞ্জীয়া যুৱক তেখেতৰ ওপৰত বাৰে বাৰে তেওঁ বাধা প্ৰদান কৰি আহিছিল। যেতিয়া বাধা প্ৰদান কৰি আহিছিল এই যিজন অসমীয়া যুৱক খাউন নামৰ, তেখেতে আমাক বিৰাচী থানাত কিছু অভিযোগ দিছিল। এই অভিযোগ পোৱাৰ পিছতে আমি কথাটো মীমাংসা কৰাৰ বাবে অজয় সিঙৰ দোকানলৈ সৌদিনা গৈছিলোঁ। যেতিয়া যোৱাৰ পিছত তাত থকা দুজন অসমীয়া, এজন আছিল আপোনাৰ আগতে বিৰাচী থানাতে আছিল তেখেত, আমাৰ যুৱকজনে বাধা প্ৰদান কৰিলে, কথা পতাপতি কৰিলে। পতাপতি কৰাৰ পিছতে আমি অজয় সিঙৰ লগত বুজাবুজি কৰিবলৈ নাপাওঁতে কল্যাণ ভাগৱতী আৰু তেওঁৰ দুজন ধৰণীয়া বাহিনীয়ে আমাৰ ওপৰত আক্ৰমণৰ সূচনা কৰিলে। আৰু এই আক্ৰমণ যেতিয়া হয়, আমি নিজকে বচোৱাৰ বাবে যেতিয়া চেষ্টা কৰিলোঁ, তেতিয়া দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়। আচল সংঘাতটো সৃষ্টি নহ'লহেঁতেন যদিহে কল্যাণ ভাগৱতী নামৰ তথাকথিত কংগ্ৰেছী গুণ্ডাজনে আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ অজয় সিঙক পৰিচিত নকৰিলেহেঁতেন। আৰু অজয় সিঙে নিজকে যদি অসমীয়া বুলি ভাবি থাকে, তেনেহ'লে অজয় সিঙে মাত্ৰ ৪ ফুটৰ ঠাই এটাত খাউন নামৰ অসমীয়া যুৱকজনক কুঁহিয়াৰৰ ৰসৰ ব্যৱসায় কৰিবলৈ দিয়াত আপত্তি বিহল আছিল। যা হওক, অজয় সিঙে তেওঁৰ ধৰণীয়া বাহিনীৰ জৰিয়তে বীৰগাছী থানাৰ সদস্যবোৰক আক্ৰমণৰ কৰিলে আৰু এই আক্ৰমণৰ পিছতে ৩জন নহয় ৫জনকৈ যুৱকক অতি অমানৱীয়ভাৱে জেল হাজতলৈ প্ৰেৰণ কৰিলে। আজি আমি এই কথা চৰকাৰক প্ৰত্যক্ষভাৱে ক'ব বিচাৰিছোঁ যে যিকেইজন ব্যক্তিগতে অপৰাধী আছিল, অপৰাধীকেইজনক আপোনালোকে নিশা ২ বজাত কিয় মুকলি কৰি দিলে? যদি তেওঁলোক সঁচাকৈ দোষী আছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো উচিত নাছিল নে তেওঁলোক কাৰাগাৰলৈ যোৱাটো বাঞ্ছা নাছিল? এই কথাখিনি এতিয়া আমাৰ বিতংভাৱে আমাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমে আপোনালোকক আকৌ ভালকৈ কথাখিনি ভাঙিলে। চাকৰিৰ কাৰ্যখন এই যি আপোনাৰ অসীম খাউন নামৰ আমাৰ বাইহাটা চাৰিআলি যিজন আমাৰ খিলঞ্জীয়া যুৱক, তেখেতে কেৱল ৪ ফুটি এটা জেগা তেওঁ এখন কুঁহিয়াৰ ৰসৰ দোকান দিছিলে। সেই দোকানখনক গুচাবৰ কাৰণে বাৰে বাৰে অজয় সিং নামৰ ব্যক্তিজনে আৰু তেওঁৰ নেতৃত্বত কেইজনমান ভেৰণীয়া গুণ্ডাই তেখেতক বিগত দিনৰ পৰা হাৰাশাস্তি কৰি দিছিল। য'ত বিৰাচী অসমে যোৱা ২১ তাৰিখে আমি তাতে উপস্থিত হৈছিলোঁ। উপস্থিত হৈ কথাখিনি আলোচনা কৰোঁ। তেওঁলোকে ক'লে যে এটা মানে সফল সিদ্ধান্ত মীমাংসা হওক। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, বিৰাচী অসম যোৱা পৰহি আমি গৈ পোৱাৰ আগত তাতে অজয় সিঙৰ নেতৃত্বত ভেৰণীয়া ২-৩জন গুণ্ডাই সেই যেতিয়া আমাৰ খিলঞ্জীয়া ল'ৰাজনে কুঁহিয়াৰ ৰসৰ দোকান দি আছিলে, কুঁহিয়াৰ ৰসৰ দোকান দি থাকোঁতে তেখেতক মাৰধৰ কৰে। তেখেতৰ দোকানখন ভাঙি গুৰিয়াই মেলি তেওঁ বিকিবলৈ সকলোবিলাক সামগ্ৰী পেলাই দিয়ে। তাৰ ভিডিঅ' ইতিমধ্যে আমাৰ ফুটেজ আছে। গতিকে যেতিয়া বহিৰাগত কোনোবা ব্যক্তিয়ে অসমীয়া কোনোবা ব্যক্তিক, আমাৰ অসমীয়া কোনোবা ডেকাক যদি বদল হিচাপে ব্যৱহাৰ কৰি যদি অসমীয়া মাজত যদি সংঘাত সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে দেখোন বহিৰাগতে আহি থকা দিনত সম্পূৰ্ণ আলাপন চলাব পাৰে। গতিকে বিৰাচী অসম যুদ্ধ সময়ত উপস্থিত হৈছিলে, যেতিয়া দুই পক্ষৰ মাজত খণ্ডযুদ্ধ হয়, দুই পক্ষৰ মাজত হতাহতি হয়। কিন্তু কথাটো এনেকুৱা ধৰণৰ হ'ব যে এতিয়া এনেকুৱাকৈ ৰেহটো দিব বিচাৰিছে যে ইয়াত বহিৰাগত সেই অজয় সিং নামৰ ব্যক্তিজন এতিয়া পোহৰলৈ অহা নাই। এই অজয় সিং নামৰ ব্যক্তিজন পোহৰলৈ অহা নাই, অসমীয়া আৰু অসমীয়াৰ মাজত যিটো খণ্ডযুদ্ধ হৈছে, ই কিন্তু আহি থকা দিনত ভূত ভৱিষ্যতৰ কাৰণে এটা অসমীয়া সংঘাতৰ সৃষ্টি কৰিব। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি কোনো অসমীয়া ব্যক্তি আমি বিৰোধিতা আজিলৈকে কৰি পোৱা নাই আৰু কেতিয়াও কোনো কথা নকৰোঁ। কিন্তু এটা কথা আমি এবাৰ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম আৰু অসমীয়াক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিক আমি ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে কেতিয়াও কোনো কাৰণত বহিৰাগত যিকোনো ব্যক্তি যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে বিক্ৰী হৈ নাযাব। কাৰণ অসমখনৰ গতি ইতিমধ্যে বৰ বেয়ালৈ গতি কৰিছে। য'ত আমি দেখিছোঁ যে চৰকাৰী পক্ষ হওক বা বিভিন্ন পক্ষ হওক অসমৰ এই গতিক ৰোধ কৰিব পৰা নাই। বহিৰাগত ব্যক্তি আগ্ৰাসন দিনে দিনে চলিছে। ইয়াত আমি কেৱল উত্তৰ অসম বা আপাৰ আছাম, ল'ৱাৰ আছাম, আহোম, কোচ, কলিতা, মটক, মৰাণ আপোনাৰ ইয়াৰ স্থায়ী বাসিন্দা অস্থায়ী বাসিন্দা আমি চাই লাভ নাই। গতিকে হ'ল গোটেইখিনি আমি অসমীয়া মানুহ অসমত আমি কাম কৰিব লাগিব।
গতিকে আমি কেৱল গুৱাহাটী, কেৱল শিৱসাগৰ, কেৱল যোৰহাটৰ কাৰণে কাম কৰিলে নহ'ব, সমগ্ৰ অসমৰ কাৰণে যদি কাম কৰিব লাগিব, বহল মনে আমি সকলোটা মানুহ একত্ৰিত হৈ আহি থকা অনাদি অন্ত কালৰ কাৰণে এই বহিৰাগত ব্যক্তিসকলে যাতে কেতিয়াও কোনো কাৰণত আমাৰ অসমীয়াৰ ওপৰত যাতে প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে, আমি যাতে তেওঁলোকৰ ওচৰত আঁঠুকাঢ়ি ভাত খাবলগীয়া নহয়, সেইটো কাৰণে আমি বিনাচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক এটা অনুৰোধ বিচাৰিছোঁ যে অসমৰ বিশেষ ঠাই গুৱাহাটীত যি আগ্ৰাসন চলিছে সেই আগ্ৰাসনৰ পাৰ্চেণ্টেজ বাকী জিলাবিলাকৰ তুলনাত বহুত বেছি গুৱাহাটীত। গতিকে গুৱাহাটীত আমাৰ অসমীয়া স্থানীয় থলুৱা ব্যক্তিসকলে ইতিমধ্যে পেটৰ ভাতৰ কাৰণে যি কুঁহিয়াৰ দোকানখন দিছে, উক্ত দোকানখনৰ কাৰণে পাঞ্জাৱৰ এজন সিং উপাধি ব্যক্তিৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। গতিকে উক্ত কামৰূপ জিলা পৰিষদত অজয় সিঙৰ নামত ৩-৪খনকৈ দোকান আছে বুলি ইতিমধ্যে আমি অভিযোগ পাইছোঁ। গতিকে উক্ত ঠাইত যিজন আমাৰ খিলঞ্জীয়া যুৱকে দোকান দি আছিলে, সেই দোকান দি থকা ব্যক্তিজনক আমাৰে অসমীয়া ল'ৰাই অজয় সিঙৰ নেতৃত্বত আহি মাৰধৰ কৰা, অজয় সিঙৰ নেতৃত্বত আহি তেওঁৰ দোকানখন ভাঙি পেলাই দিয়া, কুঁহিয়াৰ পেলাই দিয়া, তাত বিক্ৰী কৰা হোৱা চৰ্বত পেলাই দিয়া, সেই বিষয় বা যি ভিডিঅ' আমাৰ আছে, যি প্ৰমাণ আছে, এইখিনি সঁচাকৈ দুখনীয়। এতিয়া যদি আমাৰ অসমীয়া মানুহে যদি নিজৰ যদি ব্যৱসায় লগত যদি লাগি থাকে, এতিয়া এইটো মুহূৰ্তত কি হ'ব, বহিৰাগত মানুহে সুবিধা পাব। কিন্তু আহি থকা দিনবিলাকত মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সকলোবিলাক এৰি ৰাজনীতি বা বেলেগ ধৰণৰ এই চাইডবিলাক এৰি আমি অসমীয়াৰ যি জাতীয়তাবাদ, সেই জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অসমীয়া ভাষা বুজিব হ'ল। নহ'লে কিন্তু এনেকুৱা বহুত হাজাৰ হাজাৰ অজয় সিং লুকাই আছে, আহি থকা দিনত কিন্তু ঘৰতে লগা পাৰিব। গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সভাপতি খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে, ময়ো পিঠিত বেয়াকৈ দুখ পাইছোঁ। কিন্তু আমি ন্যায় প্ৰদান কৰিবৰ কাৰণে গৈছোঁ উক্ত খাউণ্ড নামৰ অসীম খাউণ্ডৰ ওচৰত। কিন্তু আমাৰ তিনিজনটো সদস্য অসীম খাউণ্ডৰ লগৰ এজন তিলক বৰুৱা বুলি কয়, টোটেল 5জন আমাৰ অসমীয়া খিলঞ্জীয়াক জেল হাজতলৈ প্ৰেৰণ কৰিলে। কিন্তু যিসকল ইতিমধ্যে দুখী আছিলে, যিয়ে তেওঁলোকক মাৰপিট কৰিছিলে, যিয়ে তেওঁলোকক অত্যাচাৰ চলাইছে, তেওঁ কিন্তু বৰ্তমান সময়ত এতিয়া মুকলি কামত লৈ গৈছে।